নমস্কাৰ কাতলি কাটমি আঞ্চলিক ফুটবল এছনৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক প্ৰাইজ মানি ফুটবল খেলৰ আয়োজন কৰা হৈছে। যদি কোনো দলে অংশগ্ৰহণ কৰিব বিচাৰে তেনেহলে অতি সোনকালে যোগাযোগ কৰক। 14 ছেপ্টেম্বৰৰ পৰা প্ৰথম খেল আৰম্ভ হ'ব। কাতলি কাটমি আঞ্চলিক ফুটবল এছনৰ সৌজন্যত আপোনালোকে প্ৰাইজ মানি ফুটবল খেলৰ আয়োজন কৰিছে। এই সম্পৰ্কে আপোনালোকে কি ক'ব আৰু কোন ঠাইৰ পৰা দল অংশগ্ৰহণ কৰিব? প্ৰথমতে আমি কালাতলি কাটমি আঞ্চলিক ফুটবল এছ'চিয়েশ্যনৰ তৰফৰ পৰা সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা বিশেষ শুভেচ্ছা বাৰ্তা দিবলৈ ওলাইছোঁ যে এইবেলি আমি যোৱা বছৰৰ দৰে এইবেলিও আমি কালাতলি কাটমি আঞ্চলিক ফুটবল এছ'চিয়েশ্যনৰ দ্বাৰাই আমাৰ কালাতলি কাটমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খেলপথাৰ প্ৰাংগণত দ্বিতীয়বাৰৰ বাবে আমি এক বৰ্ণাঢ্য কাৰ্যসূচী লৈ আপোনাৰ ৬১,০০০ টকা প্ৰথম পুৰস্কাৰ আৰু ৫১,০০০ টকা দ্বিতীয় পুৰস্কাৰ আমি ইয়াতে মাননি ধৰি আমি এইবাৰ ফুটবল খেলা প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। তো ইতিমধ্যে আমাৰ ফিল্ডৰ গোটেই কামবিলাক আমাৰ যি প্ৰস্তুতি আছিলে গোটেইখিনি প্ৰায় সম্পূৰ্ণ হ'ল। অহা 14 ছেপ্টেম্বৰ তাৰিখে আমি আমাৰ খেলৰ অৰ্থাৎ প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰিম। তো মোৰ ইয়াতে আমাৰ দল হিচাপে থাকিব আমাৰ ইয়াৰে লগৰে আমাৰ লোকেল টিম বটিয়ামাৰী আৰু জামবাৰী ফুটবল দল। এই দুটা দলৰ মাজত আমি 14 তাৰিখত আমি শুভ আৰম্ভ কৰিম বুলি আমি মনস্থ কৰিছোঁ। খেলটো আচলতে নকআউট ছিষ্টেম হ'ব নেকি? হয়, খেলটো নকআউট পৰ্যায়ৰ যিটো দল তাৰমানে হাৰিব সিহঁতক আৰু বিদায় ল'ব, পিছলৈ আৰু চান্স নাপায়। যিখন দল জিকিব পৰৱৰ্তী ৰাউণ্ডলৈ তেওঁ অগ্ৰগতি কৰিব। এনেকৈ গৈ আমাৰ টোটেল টিম হ'ব 32খন। 32টা দলৰ মাজত খেলা আমি তাতে আমাৰ প্ৰায় 16টা খেলা হ'ব ফাইনেলি। মোৰ ইয়াতে আমাৰ বাকী হাৰি যোৱা প্লেয়াৰ বা হাৰি যোৱা টিম আৰু ইয়াতে চান্স নাপায়। তো আমাৰ মূল উদ্দেশ্যটো হ'ল টিমবিলাকৰ মাজত যিবিলাক প্ৰতিভাৱান খেলুৱৈ আছে এই খেলুৱৈসকলে যাতে আমাৰ এই ফিল্ডত খেল প্ৰদৰ্শন কৰি আগলৈ যাতে মানে ভাল টিম নাইবা ভাল কোচৰ দ্বাৰাই কোচিং কৰি ভৱিষ্যতলৈ ভাল খেলুৱৈ হ'ব পাৰে। তো এইখিনি বাছনি কৰাৰ কাৰণে আমি ইয়াতে প্ৰতিযোগিতাখন আহ্বান কৰিছোঁ। এই ফুটবল খেলত কেনেধৰণৰ নিয়ম হ'ব আৰু ইতিমধ্যে আপোনালোকৰ ফিল্ডখন কেনেধৰণৰ প্ৰস্তুতি চলাইছে? এই সম্পৰ্কে মানে এনেকুৱা কথা এটা যোৱাবেলিৰ দৰে আমি যেনেকৈ আমি ফুটবল খেল ফিফা অনুযায়ী আৰু আমাৰ ফিল্ডখন যিখন খেলপথাৰখন আছে আমি জাকজমককৈ ধুনীয়াকৈ তুলিছোঁ আৰু ইয়াতকৈ আমি জাকজমককৈ তুলিম। আৰু অহা ছেপ্টেম্বৰ আপোনাৰ 14 ছেপ্টেম্বৰ যিখন খেল অনুষ্ঠিত হ'বলগীয়া আমি বাৰে বৰণীয়েৰে সাংস্কৃতিক অনুষ্ঠানেৰে আমি খেলখন উদ্বোধনী কৰিম বুলি আমি খেল পৰিচালনা আমি এটা প্ৰস্তুতি চলাইছোঁ। আৰু ইতিমধ্যে আমাৰ ফিল্ডখন ইতিমধ্যে প্ৰস্তুতি চলি আছে আৰু অব্যাহত থাকিব। আগলৈকে আমাৰ যিখন খেলি আমাক প্ৰদৰ্শন কৰিব আমি সিহঁতক মানে আমি আনন্দিত আমি খেলখন উপভোগ কৰিম আৰু ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।